ফাইনালি যিসকল মানুহে অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিটো যিসকল মানুহে নতুন কৰি ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে সেইসকল মানুহৰ কাৰণে আহিছে ভাল খবৰ। আৰু যিসকল মানুহে পুৰণা বেনিফিচিয়াৰী আছিল সেই বেনিফিচিয়াৰীসকলে কিন্তু আপোনালোকৰ কাৰণে আহিছে এটা ডাঙৰ আপডেট। তো যিসকল মানুহে পুৰণা বেনিফিচিয়াৰীসকলেও কিন্তু নতুন কৰি আবেদন কৰিছে, নতুন যিটো ফৰ্ম আছে অৰুণোদয় 3.0 ফৰ্মটো ফিল আপ কৰি কিনে জমা দিছে সেইসকল মানুহৰ কাৰণে আহিছে ভাল খবৰ। কি এই ভাল খবৰ? যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী সকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেইসকল মানুহ আপোনাৰ সহায়ত সেইসকল মানুহ যাতে জানিব পাৰে। তো অৰুণোদয় আঁচনি যিসকলে ফৰ্ম ফিল আপ কৰিছিল সেইসকল ফৰ্ম ফিল আপ যিসকল মানুহে কৰিছে সেইসকল মানুহে পইচা পাবলগীয়া ফাইনাল ডেট আহি গৈছে। তো কেতিয়া পাব? এই 1250 টকা কৰি প্ৰতি মাহে লাভ কৰি থাকিব আপোনালোকে। তো আগতে যি 1250 টকা কৰি দি আছিল আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা, সেই টকাটো কিন্তু বৰ্তমান 1500 কৰি টকা আপোনালোকৰ বেংক একাউণ্টত ফুলফটীয়া কৰি আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব। তো এই পইচাটো আপুনি কেতিয়া লাভ কৰিব সেই বিষয়ে আজি আপোনাক জনাই দিম। এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব। তো ছেপ্টেম্বৰৰ 17 তাৰিখে আপোনালোকে এই পইচাটো লাভ কৰিব। যিসকল ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে সেইসকল মানুহে এই পইচাটো পাবলৈ সক্ষম হ'ব। আপোনালোকে ফাইনালি আপোনালোকৰ কাৰণে আহিছে ডাঙৰ এটা আপডেট। তো এই আপডেটটো সকলোৱে জনাটো প্ৰয়োজনীয়। তো মই ভাবিলোঁ যে আপোনালোকক এই ভিডিঅ'টো বনাই কিনে সকলোকে জনাই দিয়াটো কৰ্তব্য হয়, সেইকাৰণে মই আপোনালোক এই ভিডিঅ'টো বনাই আছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনি হওক বা যিকোনো আঁচনিৰ ৰিলেটেড যদি আপোনালোকৰ কিবা সমস্যাত আপোনালোকে পৰি আছে, মই ডাইৰেক্টলি আপোনালোকক এই ভিডিঅ'টো বা আপোনালোকে যিকোনো ভিডিঅ' যদি চাই আছে মোৰ এই চেনেলটোত, আপোনালোকে ডাইৰেক্টলি কমেণ্ট কৰিব পাৰিব। মই কমেণ্টৰ ৰিপ্লাই লগে লগে দিব যদি নোৱাৰোঁ, মই আপোনাক কিন্তু 1 ঘণ্টা বা 2 ঘণ্টা পিছত আপোনালোকক কমেণ্টৰ ৰিপ্লাই দি থাকোঁ। তো এই ব্যাখ্যা কৰি আপোনালোকে কমেণ্ট কৰিব যে মই ৰিপ্লাই দিম, 100% ৰিপ্লাই দি আছোঁ আৰু আগন্তুক দিনতো মই ৰিপ্লাই দি থাকিম। তো যিসকল মানুহে ফৰ্ম ফিল আপ কৰিছে সেইসকলৰ কাৰণে আহিছে ভাল খবৰ। আৰু যিসকল মানুহে অৰুণোদয় 3.0 বাবে এতিয়ালৈকেও আবেদন কৰিব পৰা নাই সেইসকল মানুহক কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। তো কেতিয়া আবেদন কৰিব পাৰিব সেইবাবেও কিন্তু আহিছে ডাঙৰ এটা আপডেট দিবলগীয়া। তো আপোনালোকে কিন্তু ছেপ্টেম্বৰ মাহৰ পৰা কিন্তু নতুন কৰি গাঁও সভা অনুষ্ঠিত হ'ব। এই গাঁও সভাখনত আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিলে আপোনালোকে অৰুণোদয় আঁচনিখন প্ৰতিগৰাকী মহিলাই আপোনালোকে লাভ কৰিব পাৰিব। অৰুণোদয় আঁচনি যি 1250 টকা কৰি আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা পইচাটো দি আছে সেই টকাটো আপোনালোকে সকলোৱে লাভ কৰিব পাৰিব। যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই, আপোনালোকে 4-5টা আপোনালোকে নথিপত্ৰ এতিয়া সাজু কৰি ৰাখক। প্ৰথমতে আপোনালোকে লাগিব আধাৰ কাৰ্ডটো, দ্বিতীয়তে আপোনালোকৰ যিটো ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ডটো আপোনালোকৰ নামত হ'ব লাগিব। এখন ৰেচন কাৰ্ড এগৰাকী মহিলাইহে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। তৃতীয়তে আপোনালোকৰ যিটো ভোটাৰ কাৰ্ড আছে এই ভোটাৰ কাৰ্ডটোও কিন্তু আপোনালোকৰ লাগিব। চতুৰ্থতে আপোনালোকৰ বেংক একাউণ্টো লাগিব আৰু আপোনালোকৰ পঞ্চমতে আপোনালোকৰ যিটো এক্টিভ থকা যিটো মোবাইল আছে এই মোবাইল নম্বৰটো লাগিব। এইখিনি বস্তু থাকিলে আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিব পাৰিব। গাঁও সভাখনত আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰিব, অন্তৰ্ভুক্ত কৰাৰ পাছতে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। তো এয়া আছিল আপোনাৰ গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে সদায় আপোনালোকে পাই থাকিব। তো যদি আপোনালোকে কিবা কুৱেশ্যন কৰিবলগীয়া আছে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত কৰিব পাৰিব। মই আপোনালোকক কুৱেশ্যনৰ ৰিপ্লাই 100% দিম। তো এয়া আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম।